এক্সাৰসাইজ মানে এটো হেভি এক্সাৰসাইজ আচ্ছা দে দিনভৰ লাগি থাকিব লাগে আচ্ছা আৰু এটো এটা 50 কিলো বস্তা Hey my lovely friends আজি মানে আমাৰ কি হল এফালে যোৱাৰ মানে কথা আছিল কিন্তু বৰষুণ পৰাৰ কাৰণে সব সাৰখা কৰি দিলে তথাপিও সাৰা নাই আমাৰ আটা মানে নকৱাকে আহিছে আমাৰ ঘৰত চা ইফালে আমাৰ দীপজ্যোতি আৰু ইফালে মঞ্জিল আমি চাৰিজনে গৈ আছো কত গৈ আছো হয়তো থাম্বনেল চাই গম পাব তো ব্লক A few moments later তো ইফালে চাব পাৰে এতিয়া আমাৰ জংকু নীলিম ভাইৰ ফাৰ্মত গৈ আছো ইফালে দি যাব লাগে ঘৰটো হলেটো ইফালে যাব লাগে আৰু আজি মানে বৰষুণ পৰাৰ কাৰণে আমাৰ মানে অহা নহাটো মানে অলপমান কনফিউজ হৈ আছিল আমাৰ আটা আহিবই খোজা নাছিল না আটা বৰষুণৰ কাৰণে তাৰ পিছত আহিলো আৰু এনেকে কিবাকে আপোনালোকক অলপ পিছত দেখাই আছো আমাৰ জংকু নীলিম ভাইৰ ফাৰ্মটো ভালে চাব পাৰে আমাৰ জংকু এ ফাগা সিঙা জংকু ভাই লোহাটিং প্লাষ্টিক ওহো চাব পাৰে এটা গন্ধ গন্ধ এইফালে চাব পাৰে আমাৰ নীলিম ভাইয়ে বৰ্তমান এইটো কি আধাৰ নাকি কি কয় দানা দানা আচ্ছা কিমান কষ্ট কৰি আছে চাওক না ইয়াকে কয় বিজনেছ মোটামুটি কষ্ট চাব পাৰে মানে আপোনালোকে মানে এনে থকাতকৈ আমাৰ জংকু হেৰিৰ পৰা অলপমান আইডিয়া লওক ওহো লাইট চাইট নাই জ্বলাই দিয়ে না অলপমান ভাল হ'ব তো এইফালে চাওক আমাৰ জংকু নীলিম ভাই অলপমান কওকচোন কেনেকে মানে এইটো আপোনাৰ ভাৱনা আহিল কেনেকে মানে ভাবিলে যে ফাৰ্ম এটা খুলি দিও আপোনাৰতো এনেও বিজনেছ আছে এটা দোকান আছে লগতে আপুনি গাড়ীও আছে আপোনাৰ এইবিলাকক চলাব দে তথাপিও কেনেকে এনেকে মানে ভাৱনা আহিল অলপমান আমাকো জনাই দিয়ক বেকাৰ ল'ৰাবিলাকক প্ৰথমতে কথা হ'ল কি দোকানখন আছে যদিও দোকানখন চলে থাকে বাট সেইটো ডেইলি বেচিছ খুচুৰা এটা এমাউণ্ট মানে মান্থলি একচুৱেলি আমাৰ এইটো কোম্পানী বেচিছ হয় কিছুমান 30 দিন 35 দিন লিফটিং এইটো এনেকুৱা হয় কোম্পানী বেচিছ হয় আমাৰ এইটো প্ৰিমিয়াম কোম্পানী হয় তো ইহঁতৰ 42 ডেজ কেতিয়াবা 39 ডেজ বা কেতিয়াবা এনেকুৱা হয় 45 ডেজ আচ্ছা 45 ডেজত 2 কিলো 800 গ্ৰাম হয় বা 42 ডেজত 2 কিলো 500 গ্ৰাম মানে 2.5 কিলো হয় আৰু তো এনেকুৱা হয় এইটো এটা মোৰ গোটা ইনকাম মানে আচ্ছা 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 সেইটোকে মই অকণমান মানে বেলেগৰ পৰা দেখিলোঁ ইউটিউবত দেখিলোঁ তাৰপিছত কেইখনমান ফাৰ্ম মোৰ ভাইটিহঁতেও কৰিলে লগৰবোৰেও কৰিলে কোকৰাঝাৰত ভালেকেইখন হ'ল তাৰপিছত মই ভাবিলোঁ কিবা এটা ইনভেষ্ট কৰি পেলাই এটা ভাল ইনকাম কৰোঁ তো তাকে মিলি পেলাই সেইখিনি ভাবি আৰু এনেই এইটো আপোনাৰ কিমান দিনমান হ'ল মোৰ এইটো 4 নম্বৰ বেটছ প্ৰায় ক'ব গ'লে 7 মাহ ৰানিং হ'ল জিম জিম একেবাৰে বডি বিল্ডাৰ একাদি জিমত যাব দৰকাৰ নাই কোশ্চেন কৰিব লাগে কি অংক ইফালে চা আমাৰ আটাই ব্লগ কৰি আছে যেতিয়া মই কওঁ ইয়াৰ অলপমান লেট ৰেছপন্স এক বেগ দানা উখালে যদি 40 গ্ৰাম কমে মজা কিন্তু চেহেৰা কিন্তু কমি গৈছে চেহেৰা বহুত কমিছে একদম এক্সাৰসাইজ কি কাৰণত কমিছে ক'ব নোৱাৰো কিন্তু এক্সাৰসাইজৰ কাৰণে নেকি এক্সাৰসাইজ মানে এটো হেভি এক্সাৰসাইজ আচ্ছা দিনভৰ লাগি থাকিব লাগে আচ্ছা আৰু এটো এটা 50 কিলো বস্তা দিনত 4 বেগ মজা তো ইফালে চাব পাৰে আমাৰ জংকু ভাই টিমতে মানে দানা দিব ওলাইছে তো জংকু ভাই কওকচোন কিমান মানে যত্ন লোৱাত মানে কি কৰিব লাগে মানে দানা কিমান টাইম দিবা দানা 2 টাইমে দিওঁ আচ্ছা আচ্ছা তো ৰাতিপুৱাৰ ভাগত কি হয় মানে এক বেগ দিওঁ তাৰপিছত এতিয়া যে দি আছো মোটামুটি ধৰ 5টা 6টাৰ ভিতৰত মই 3 বেগ দিওঁ মানে টোটেল দিনত 4 বেগ দিওঁ আচ্ছা 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 4 বেগ মানে এতিয়া যে মই 3 বেগটো দিম এতিয়া খাব আৰু গোটেই ৰাতিটো খাব আচ্ছা ৰাতিটো খোৱাৰ পিছত মোটামুটি আপটো আপোনাৰ ধৰক 9টা বা 10টা লৈকে মানে এইটো ফিডাৰত অলপ 1 কেজি 1.5 কেজি মান দানা থাকিব আচ্ছা সেই হিচাপত দিনটো চলিবৰ কাৰণে এক বেগ দানা দিওঁ তাৰপিছত যদিহে বেছি গৰম হয় মানে দানাৰ ফিডাৰবিলাক উঠাই দিওঁ
আচ্ছা আচ্ছা অকল পানী খাই থাকিব কৰি যোৱা কাম কৰি যোৱা মই ভিডিঅ' বনাই যাওঁ আৰামছে তাৰপিছত দানা দিয়া হ'ল দানা দিয়াৰ পাছত মোটামুটি 5:30-6টা বজাৰ পৰা একদম পানী দিয়া ষ্টাৰ্ট পানী দিয়া পানী ৰাতিপুৱা পানী কিমান টাইম পানী একচুৱেলি পানী টাইম বুলি কথা নাই যিমান ফ্ৰেছ পানী দিব পাৰে আচ্ছা 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 ফ্ৰেছ পানী খাব সিমানে ভাল বহুত গৰম হ'লে মৰে নেকি বহুত গৰম হ'লে কেতিয়াবা হিট ষ্ট্ৰক হয় আচ্ছা আচ্ছা তো তেতিয়া ঠাণ্ডা পানী বা কিছুমানে বৰফ পানী খুৱায় তাৰপিছত হেৰি সিহঁতক মানে এক জেগাত বহি থাকিব দিব নালাগে কিমান দিন হ'ল মানে কিবা পোৱালিৰ পৰা এতিয়া কিমান মাহ হ'ল না দিন হ'ল আজি 33 ডেজ 33 ডেজ হয় আচ্ছা 33 ডেজ আৰু একচুৱেলি আমাৰ যোনটো বডি ৱেইট হ'ব লাগে এই গৰমৰ কাৰণে অকণমান প্ৰব্লেম হ'ল আচ্ছা আচ্ছা তো আজি হ'ব লাগিছিলে মোৰ 1860 আচ্ছা আচ্ছা হৈছে 1730 কিমানটা আছে মোৰ টোটেল মই 1530 সোমাইছো ইয়াতে আচ্ছা আচ্ছা বৰ্তমান কিমানটা আছে বৰ্তমান আছে 1470টা বাকীখিনি মৰে এইটো মানে বাচ্চাতে কিছুমান মৰে যত্ন লাগে বহুত না তাৰপিছত কিছুমান বেমাৰ লাগি যায় বহুত মানে হেৰি থাকে এনেকুৱাই হয় আৰু ওপৰৰ পৰা মানে তলত যায় এইবিলাক না যিমান খাব চব লাহে 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 গৈ থাকিব একচুৱেলি ৰাতিপুৱাৰ ভাগত এইটো বস্তু কি হয় দানাৰ ফিডাৰৰ এই বস্তুটো এনেকৈ লেতেৰা কৰি ৰাখিব নালাগে আচ্ছা আচ্ছা এইটো মানে ভেঁকুৰ টাইপৰ হয় তেতিয়া ইহঁতৰ হেৰি হয় কি বুলি কয় লেট্ৰিন হয় আৰু লেট্ৰিনবিলাক ক'ত পেলোৱা লেট্ৰিনটো এতিয়া এইটো মল যোনটো আছে আচ্ছা 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 সদায় ইয়াত ড্ৰেগিং কৰিব লাগে মানে আমাৰ যোনখন হেৰি আছে আমি আমাৰ ৰাজনৈতিক ভাষাত হাঁচনি বুলি কওঁ সেইখিনি মানে আমি হাঁচনি মাৰিব লাগে বুলি কওঁ ইংলিছত ৰেগিং বুলি কয় ৰেগিং তো দিনত 2 বাৰ কৰিব লাগে পাৰিলে চব মাৰি মানে বস্তাত ভৰাই ফেলে লৈ যাব নালাগে একদম এতিয়া ছাপ'জ এইটো মোৰ 2 দিন হ'ল ফ্ৰেছে আছে এতিয়া এইবিলাক যে লেট্ৰিনবিলাক আছে এইটো অহাকালি আকৌ এনেকৈ হাঁচনি মাৰিলে ৰেগিং কৰিলে মানে এইটো প্লেন হৈ যাব আচ্ছা আচ্ছা এনেকৈ এই অৱস্থাত যেতিয়ালৈকে থাকিব ঠিকে থাকিব পেলাব নালাগে যেতিয়া একদম মানে অলপমান ডাঠ হৈ যাব জেকজেকীয়া হৈ যাব তেতিয়া সেইখিনি সাঁচি পেলাই দিব লাগে তাৰপিছত আৰু ফ্ৰেছ মানে দিব লাগে ঠিকে আছে কিমান দিনৰ কাৰণে চেঞ্জ কৰা এইটো চেঞ্জ কৰাবলৈ যেতিয়া বাচ্চা হ'ব মানে বাচ্চা আহিব বাচ্চা সোমাওঁতে যোনটো দিম সেইটো মোটামুটি ধৰক এনেকুৱা ৰেগিং কৰোঁতে 15-20 দিনলৈকে থাকে পেলাব নালাগে তেতিয়া পোৱালিটো সৰু হৈ থাকে না কাৰেণ্ট নাই না চাব পাৰে তো চাব পাৰে এটা মানুহে মানে ইচ্ছা কৰিলে কি কৰিব নোৱাৰে এটা ব্যক্তিয়ে মানে ইচ্ছা কৰিলে কি কৰিব নোৱাৰে মানে ইয়াৰ অলৰেডি বিজনেছ আছিলে ইয়াৰ দোকান আছিলে কম্পিউটাৰৰ দোকান লগতে গেলামালৰ এনেকুৱা দোকান আছিলে ইতিমধ্যে তাত মানে ঘৰৰ ওচৰৰ কাৰণে তাত মানে যিকোনো মানুহে ইয়াৰ ভাইটিও আছে না সৰু আৰু মা আছে কিয় থাকিব পাৰে তাৰ কাৰণে মানে ঘৰৰ ওচৰতে এইটো ফাৰ্মটো খুলি দিলে আৰু ফাৰ্মটো এইটো আৰু এক্সট্ৰা বিজনেছ আৰু লগতে গাড়ীও আছে মেজিক আছে চলাব দিয়ে চাব পাৰে কি এইটো কি বস্তু কি হোৱাট ইজ দিছ এইটো ফুটবাথ বুলি কয় আমাৰ কোম্পানী ছুপাৰভাইজাৰ আহে তো বাহিৰৰ পৰা বহুত মানুহ আহে ভৰি ধুই যাব লাগে ইয়াতে পটাছ পানী দিব লাগে আচ্ছা লেতেৰা মানে বেলেগ ফাৰ্মৰ পৰা আহে দুনিয়াৰ বীজাণু বা বেমাৰ চেমাৰ লাগি আহে ইয়াতে ভৰি ধুই পেলাই তাৰপিছত যাব লাগে আচ্ছা আচ্ছা বহুত জেগাত এনেকৈ দেখিছোঁ তাৰমানে আৰু ৰাতি থকা জেগাটো এইটো না জেগাটো ইয়াত ৰাতি থকা না কি ৰাতি থকা মানে যেতিয়া তেতিয়া থকা যায় ঘৰৰ ওচৰতে না এইফালে চাব পাৰে মঞ্জিলে বহি আছে মজাকে ৰাতি কিমানলৈকে থাকা তুমকো ভাই ৰাতি একচুৱেলি কিমান লোকে ক'লে কিন্তু চোৰ যাব পাৰে চোৰ গ'লে একো নাই মোৰ পেন কেমেৰা লগা আছে কেইটামান তাৰপিছত কথা হ'ল কিমানলৈকে মানে কি 24 ঘণ্টা ইয়াতে চেহেৰাটো আগতে কিন্তু অলপমান স্বাস্থ্য ভাল আছিল এতিয়া অলপমান ডাউন হৈছে নাই কি কৰিব উপায় নাই এই জিমত গ'লে যে কিবা হৈ যায় কিন্তু বডিটো ইমান বাঢ়া নাই দে জিমত যোৱা নিচিনাকে অলপমান দেহাটো সেই শুকাই গৈছে চেহেৰাটো যিয়ে নহওক একো নহয় তো আমাৰ জংকু ভাই কৈ আছে এটা মানে ব্ৰইলাৰ মাৰা আৰু আহিছা যেতিয়া খোৱা কিন্তু সৰু থকাৰ কাৰণে মানে এইটো মৰিল নেকি চা
বাগৰি আছে ঠিকে আছে এনেকৈ থাকে মানে ছাৰপ্ৰাইজ দি দিয়ে আৰু ইফালে এলেহুৱা আচ্ছা মানুহৰ দৰে এলেহুৱা থাকে এইবিলাকো আৰু যিয়ে নহওক আমাৰ জুংকু ভাই বহুত ভাল কাম কৰি আছে ইফালে আৰু এইটো সাৰ হয় এটা আচ্ছা আচ্ছা এই সাৰেদি কোমোৰাৰ গাছ আছে তাৰপিছত আৰু সেইখিনি মাটি কি কাৰ মাটি সেইখিনি মাটি আমাৰে হয় এনে ৰাখিছে যে এই সৰিয়হ মূলা চুলা এতিয়াহে মানে ট্ৰেক্টৰ দি হাল বোৱাম আচ্ছা আচ্ছা আৰু ওচৰৰ এইবিলাকৰ কি আছে কোমোৰা হাঁহৰ মাংস দি খাব ভাল হৈছে এইবিলাক কোমোৰা চাওক আজি ব্ৰইলাৰ দি খাম নেকি আজিৰ কাৰণে ব্ৰইলাৰে চলিব যেনিবা তো মইতো নাখাব লাবৰা ভাত নকয় তো এইফালে চাব পাৰে খাই আছে পানী তো ভাল কাম কৰি আছা ৰে জুংকু ভাই এটা মানে আমাৰ মানুহ কি হয় না এটা সৰু সুৰা বিজনেছ থাকিলে ভাবে এনেকৈ লাগি থাকে আৰু যদি বিজনেছ মানে গ্ৰ' নহয় যদি বিজনেছ অমুক কৰিলোঁ এনেকুৱা নহ'ল সেনেকুৱা নহ'ল মানে এটা দোকান থাকিলে আৰু কোনোবাই মানে তাতে বহি মানে এনেই থাকিলে আৰু থাকিলে মানে নিজকে ভাল লাগে নিজকে ব্যস্ত ৰখা যায় বেকাৰ আজিকালিতো ইমান শ্ব' নাহে আমাৰ তাৰ কাৰণে গোটেই দিনটো ইয়াতে লাগি থাকোঁ সেইখিনি কি ইয়াতে থৈছে যে কাৰণটো কি এইখিনি অলপমান কিবা হৈছে মানে কমজৰি লেঙেৰা চেঙেৰা ইয়াতে থৈ দিছে যিয়ে নহওক ভাল লাগিল জুংকু ভাই আপোনাৰ পৰা কথাবিলাক মানে জানিব পাই আৰু মানে আমাৰ য়ং জেনেৰেশ্যন কৰিও পাৰে বিজনেছটো একো বেয়া নহয় নিজে ইমান মোৰ নিচিনাকৈ নিজে যদি কষ্ট কৰিব নোৱাৰে দুজনমান ভাল মানুহ ৰাখিলে হ'ল মানে একচুৱেলি নিজৰ ওপৰত ডিপেণ্ড কৰিব যিমান আপুনি ইহঁতক মানে চলাব আৰু মানে যেনেকৈ লালন পালন কৰিব ঠিক তেনেদৰে আপুনি ৰিজাল্টো পাব বেষ্ট এটা ভাল এমাউণ্টটো পাব যদিহে লাগে এই কোম্পানী বেছি আৰু কিবা ডিটেইলছ লাগিলে মোৰ নাম্বাৰটো বা আমাৰ প্ৰণৱ ভাইৰ লগত যোগাযোগ কৰিলে হ'ল বাকীখিনি মই অন ক'লে মই ডিটেইলছখিনি শ্বেয়াৰ কৰিব পাৰিম আৰু ইয়াৰ বিষয়ে অতিৰিক্ত মানে জানিব খুজিলে ইউটিউবতো পাব হয়নে নহয় ইউটিউবতো পাব পল্ট্ৰি ফাৰ্মৰ বিষয়ে চাব পাৰে যিহেতু আমাৰ এটা বহুত দূৰৰ পৰা আহিছে আৰু আমি বহুত দূৰৰ পৰা আহিছোঁ আমাৰ জুংকু ভাই এটা গিফ্ট দিলে মানে বেছি ডাঙৰ হোৱা নাই যদিও এইখিনি মানে 2 কেজি হ'ব এইখিনি খাব মানে এটা গিফ্ট দি দিলে জুংকু ভাই ধন্যবাদ বহুত বহুত ধন্যবাদ কুকুৰটো কিয় লৈছে কাটিব নেকি আচ্ছা মাৰিম মানে আচ্ছা ঠিক আছে চাব পাৰে ৰাতি সৰু সুৰাকৈ এনেকৈ পাৰ্টি হ'ব ৰাতি মানে এতিয়া ৰাতি হ'বৰ হ'ল আৰু সন্ধিয়া লাগিলে সেইফালে জুংকু ভাই দিলে পাৰ্টি এটা ব্ৰইলাৰৰ তো আজিৰ ভিডিঅ' এইখিনি আছিল আপোনালোকে ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই